নমস্কাৰ। আজি মই আপোনালোকলৈ লাড়ুৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে কম বস্তুৰে কম সময়ত বনাব পাৰিব। চেনি নোখোৱায়ো এই লাড়ুটো খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই লাড়ুটো বনাবলৈ বাতিটোৰে এবাতি চুজি লৈছোঁ। আপোনালোকে বাতি বা কাপ যিয়ে নলওক এইদৰে জোখ কৰি দি দিব। এতিয়া মই চুজি বাতি ল' টু মিডিয়ামত ভালদৰে ভাজি ল'ব লাগিব। হাই ফ্লেমত নাভাজিব, আপোনালোকে তলত লাগি গ'লে লাড়ুকেইটা খাবলৈ বেয়া লাগিব। এইদৰে ল' টু মিডিয়ামত মই ভালদৰে ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মই চুজি বাতি ল' টু মিডিয়ামত ভালদৰে ভাজি ল'লোঁ। ধুনীয়া এটা গোন্ধ ওলায়, তেতিয়াই জানিব চুজি বাতি ভজা হৈ গৈছে বুলি। মই সময়টো কৈ নিদিওঁ, সময়টো কম বেছি সময়ো লাগিব পাৰে, কম কোনোবাৰ বেছি। গেছৰ জুইটোৰ লগত কথা। আপোনালোকে যেতিয়া চুজিখিনি ধুনীয়া গোন্ধ এটা ওলাব, তেতিয়াই জানিব ভজা হৈ গৈছে বুলি। এতিয়া মই ইয়াতে দি দিম, একেটা বাতিৰে জোখ দি দিছোঁ, এবাতি নাৰিকলৰ গুড়ি। নাৰিকলৰ গুড়িখিনিও মই ইয়াৰ ভালদৰে ভাজি লওঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামতে ৰখাব। এইদৰে চুজিখিনি আপোনালোকে একেবাৰে ৰংচঙীয়াকৈ নাভাজিব। ৰংচঙীয়াকৈ ভাজিলে তেতিয়া লাড়ুকেইটা খাবলৈ বেয়া লাগিব। আপোনালোকে কালাৰটো চেঞ্জ হ'ব নিদিব। ল' টু মিডিয়ামত ভালদৰে ভাজি মই নাৰিকলখিনিও এইদৰে চুজিৰ লগতে ল' টু মিডিয়ামত ভাজি ল'ম। মই নাৰিকল বাতিও চুজিৰ সৈতে এইদৰে ভালদৰে ভাজি ল'লোঁ। দেখিছেনে? এইদৰে ভাজি ল'ব, ভালদৰে ভাজি ল'ব আপোনালোকে, তেতিয়া লাড়ুকেইটা বেছি দিনলৈ থৈ খাব পাৰিব। আজি মই লাড়ুকেইটা বনাম গুড়েৰে। চেনি নোখোৱায়ো লাড়ু খাব পাৰিব, সেইকাৰণে গুড়েৰে বনাম মই। মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই নমাই ল'ম। মই চুজি আৰু নাৰিকলখিনি নমাই ল'লোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ বাতিৰে মই এবাতি গুড় লৈছোঁ। গুড়খিনি মিহি মিহিকৈ মই এইদৰে কাটি লৈছোঁ। আপোনালোকে গুড়ৰ ঠাইত চেনিৰেও বনাব পাৰে। ইয়াতে মই আধা কাপৰ আধা পানী দিছোঁ। আপোনালোকে ভালদৰে জোখটো চাই যাব। আধা কাপৰ আধা দিছোঁ পানী। বেছি পানী নিদিব। বেছি যদি পানী দিয়ে বহুত সময় আপোনালোকে উতলাই থাকিব লাগিব। এতিয়া মই গুড়খিনি মিডিয়াম ফ্লেমত উতলাই ল'ম। গুড় বাতি উতলিব লৈছে। কিমান জোখত ৰখাব লাগে মই আপোনালোকক দেখাই দিম। আপোনালোকে যদি ইলাইচি গুড়ি ফ্লেভাৰটো ভাল পায় ইয়াত দিবও পাৰে। আপোনালোকে মাজে মাজে এইদৰে চেক কৰি চাই যাব। এইদৰে আঠা আঠা হ'লে আপোনালোকে জানিব এডাল তাৰ হ'ব লাগিব। এইদৰে দেখিছেনে? এডাল তাৰ হৈছে। এইদৰে এডাল তাৰ হ'লে এইখিনি ৰেডি হোৱা বুলি আপোনালোকে জানিব। এতিয়া ইয়াতে দি দিম মই এচামুচ ঘি। ঘি থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। তেতিয়া লাড়ুকেইটা খাবলৈ আৰু বেছি টেষ্টি হয়। এতিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া গেছ অফ কৰি লওঁ। গেছ অফ কৰি ইয়াতে ভাজি থৈ দিয়া চুজি আৰু নাৰিকলখিনি এইদৰে মই দি লৈছোঁ। দি ভালদৰে মিলাই ল'ব লাগিব। এইদৰে মই গুড়ৰ সৈতে ভালদৰে চুজি আৰু নাৰিকলখিনি এইদৰে মিলাই ল'লোঁ। এতিয়া মই এইখিনি নমাই ল'ম। গেছ অফ কৰাই আছে। এতিয়া মই কেৰাহীখন নমাই ল'লোঁ। এতিয়া মই ইয়াৰে লাড়ুৰ শ্বেপ দি যাম। ডাঙৰ সৰু আপোনালোকে যিটো জোখত বনায় এইদৰে। দেখিছেনে? এটা হৈ গ'ল। আপোনালোকে এইদৰে বনাব। চেনি নোখোৱায়ো এই লাড়ুটো খাব পাৰিব। মই দুটা আৰু এটা দেখাই দিছোঁ। এইদৰে
একেবাৰে কম সময়ত বনাব পাৰিব। এয়া মই আপোনালোকক 3টা লাড়ু দেখাই দিলোঁ। এইদৰে মই গোটেই লাড়ুকেইটা ৰেডি কৰি লওঁ। এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল। এয়া দেখিছেনে? আপোনালোকে চেনি নাখালে এইদৰে ঘৰত চেনি খালেও এইদৰে আপোনালোকে বনাব পাৰিব। এয়া দেখিছেনে? এইদৰে টান হৈ যাব। এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।